এতিয়া জুবিনৰ গীতবোৰ সকলোৱে খুব মৰম শ্ৰদ্ধাৰে খুব আন্তৰিকতাৰে পৰিৱেশন কৰিছে। যিমানখিনি পাৰি শুদ্ধকৈ কৰিবলৈ চেষ্টা কৰাটো ভাল, কাৰণ সেয়া জুবিনৰ এটা সাধনা, এটা জীৱনজোৰা সাধনা তেওঁৰ। জুবিনেও আগতে যেতিয়া আমাৰ জ্যেষ্ঠসকলৰ গীতবোৰ পৰিৱেশন কৰিছিলে তেতিয়া যিমান পাৰি শুদ্ধকৈ শুনি তেনেদৰে পৰিৱেশন কৰিবলৈ তেওঁ চেষ্টা কৰিছিলে। আৰু তেনেদৰে সাধনাৰ চৰ্চা হৈ থাকিলেহে জুবিন সদায় জীয়াই থাকিব সকলোৰে মাজত। কিন্তু শুদ্ধভাৱে হওক, আৰু প্ৰতিটো গীতে, অকল জুবিনৰ গীতৰ কথাই নহয়, মহাপুৰুষ দুজনাৰ গীতো যদি পৰিৱেশন কৰিছে, ভূপেন মামাৰ গীতো যদি পৰিৱেশন কৰিছে, শ্ৰদ্ধাৰ জয়ন্ত হাজৰিকা বা অন্য জ্যেষ্ঠসকলৰ গীতো যদি পৰিৱেশন কৰিছে, সকলোবোৰ শুদ্ধকৈ কৰক, সেইটো সকলোৰে আমাৰ দায়িত্ব বা কৰ্তব্য। আমি পৰিয়ালৰ ফালৰ পৰা ইতিমধ্যে সংবাদ মাধ্যমত লিখিছোঁ, ভণ্টিও আজি লিখিছে। মই যিহেতু দিনটো আজি আদালততে আছিলোঁ, তথাপিতো মই তাৰ পৰাই এটা দুষাৰিমান লিখিছোঁ। কাৰণ জুবিনৰ গীত বুলিয়ে নকওঁ, এটা আমাৰ জাতিৰ এই বিহুৰ সময়টোত যিখিনি মঞ্চত অনুষ্ঠান হয়, তাত গোটেই যিবোৰ গীত সংগীতৰ উপস্থাপন হয় বা যি পৰিৱেশন হয়, সেইখিনি আমাৰ গোটেই জাতিটোৰ সংস্কৃতিক দাঙি ধৰে, আচলতে উপস্থাপন কৰা হয়। গতিকে সকলোৱে সকলো ক্ষেত্ৰত, আৰু বিশেষকৈ এতিয়া জুবিনৰ গীতবোৰ সকলোৱে খুব মৰম শ্ৰদ্ধাৰে খুব আন্তৰিকতাৰে পৰিৱেশন কৰিছে। গতিকে সেইখিনিত যিমানখিনি পাৰি শুদ্ধকৈ কৰিবলৈ চেষ্টা কৰাটো ভাল, কাৰণ সেয়া জুবিনৰ এটা সাধনা, এটা জীৱনজোৰা সাধনা তেওঁৰ নিজৰ সংস্কৃতিটোৰ প্ৰতি, নিজৰ অসমীয়া গীত মাতৰ প্ৰতি, নিজৰ যিখিনি আন্তৰিকতা, তেওঁৰ ভক্তি শ্ৰদ্ধা সকলোবোৰৰ প্ৰতি, সেইটো আমাৰ সকলোৰে দায়বদ্ধতা আছে। সেইকাৰণে সকলোৱে শুদ্ধকৈ পৰিৱেশন কৰিবলৈ ভাল। আৰু সেইখিনি এজন শিল্পীৰ গোটেই সৃষ্টিৰাজিক জন্ম যেতিয়া প্ৰজন্মৰ পৰা প্ৰজন্মলৈ চিৰদিনলৈ ৰাখিব বিচৰা হয় নহয়, যুগ যুগান্তৰলৈ, তেতিয়া সেইটো শুদ্ধভাৱে আমি ৰাখি যোৱাটো আমাৰ সকলোৰে কৰ্তব্য। গতিকে জুবিনেও আগতে যেতিয়া আমাৰ জ্যেষ্ঠসকলৰ গীতবোৰ পৰিৱেশন কৰিছিলে তেতিয়া যিমান পাৰি শুদ্ধকৈ শুনি তেনেদৰে পৰিৱেশন কৰিবলৈ তেওঁ চেষ্টা কৰিছিলে। সেইকাৰণে সেই দায়বদ্ধতাটো আমাৰ সকলোৱে, নতুন প্ৰজন্মৰ সকলোৱে ৰখা উচিত। আৰু এইটো অকল আমাৰ পৰিয়ালৰ ফালৰ পৰাই নহয়, প্ৰতিজন অসমীয়াৰে সেইটো দায়বদ্ধতা, প্ৰতিজন অসমীয়াই সেইখিনি চোৱাটো বা মন দিয়াটো সকলোৰে কৰ্তব্য। গতিকে সেইখিনি শুদ্ধভাৱে কৰক, আৰু তেওঁলোকে যিমানখিনি মৰম জুবিনৰ প্ৰতি কঢ়িয়াই ৰাখিছে, সেইটো কাৰণে আমি সদায় কৃতজ্ঞ। আৰু তেনেদৰে সাধনাৰ চৰ্চা হৈ থাকিলেহে জুবিন সদায় জীয়াই থাকিব সকলোৰে মাজত। সেইখিনি হৈ থাকক, যিমান প্ৰচাৰ প্ৰসাৰ হ'ব, যিমান চৰ্চা হ'ব, তাৰ প্ৰতি আমি সেইটোৱে প্ৰাৰ্থনা কৰোঁ। কিন্তু শুদ্ধভাৱে হওক, আৰু প্ৰতিটো গীতে, অকল জুবিনৰ গীতৰ কথাই নহয়, মহাপুৰুষ দুজনাৰ গীতো যদি পৰিৱেশন কৰিছে, ভূপেন মামাৰ গীতো যদি পৰিৱেশন কৰিছে, শ্ৰদ্ধাৰ জয়ন্ত হাজৰিকা বা অন্য জ্যেষ্ঠসকলৰ গীতো যদি পৰিৱেশন কৰিছে, সকলোবোৰ শুদ্ধকৈ কৰক, সেইটো সকলোৰে আমাৰ দায়িত্ব বা কৰ্তব্য। সেইখিনি হোৱাটোৱে আমি কামনা কৰিছোঁ সকলোৰে। ধন্যবাদ।